নমস্কাৰ আজি খুব দুখেৰে মই ভিডিঅ' এটা প্ৰস্তুত কৰিবলৈ আগবাঢ়িবলগীয়া হৈছে সদায় হাঁহি ফূৰ্তিৰ মাজেৰে ভিডিঅ' প্ৰস্তুত কৰা হয় কিন্তু আজি মোৰ খুব বাস্তৱ এটা ছবি এখন আপোনালোকৰ মাজত দাঙি ধৰিবলৈ লৈছোঁ অন্তৰত বহুত বেছি দুখ আছে কিন্তু প্ৰকাশ কৰিব নোৱাৰোঁ আৰু এই কথাখিনি আমাৰ গোটেই কথাখিনি মই যেতিয়া আজি অলপ দিনৰ আগত মোৰ যিটো ইউটিউব চেনেল আছিলে চেনেলটো শেষ হ'ল যে কেনেকৈ শেষ হ'ল চেনেলটো আৰু কিয় হ'ব লগা হ'ল কি কথা এনেকুৱা ধৰণৰ কথা বহুতখিনি কথা প্ৰয়োজনীয় প্ৰত্যেকজন ইউটিউবাৰ বা ছ'চিয়েল মিডিয়াত জড়িত থকা নতুনবিলাকৰ বিশেষকৈ যিসকলে বিশেষ কথাবিলাক নাজানে তেওঁলোকৰ কাৰণে যথেষ্ট প্ৰয়োজনীয় হ'ব বুলি ভাবিছোঁ আৰু যদিও মোৰ চেনেলটো শেষ হ'ল মই যিমানটো দুখ পাইছোঁ সেই দুখখিনি মই প্ৰকাশ কৰিবলৈ ভাগি পৰা নাই কাৰণ ভাগি পৰিলে দিগদাৰ হ'ব কেলে বহুত এতিয়া নতুন বহুত ইউটিউবাৰ আহি আছে বা এই ছ'চিয়েল মিডিয়াত কাম কৰিবলৈ মানুহ আগবাঢ়ি আহিছে যদি মই ভাগি পৰোঁ তেতিয়া তেওঁলোকো ভাগি পৰিব গতিকে মই সকলোৰে উপকাৰ হোৱাকৈ আজিৰ এই ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ লৈছোঁ আজি প্ৰায় 10 দিনেই হ'ল মোৰ ইউটিউব চেনেলটো সুশান্ত ব্লগ যিটো ইউটিউব চেনেল আছিলে চেনেলটো মোৰ শেষ হ'ল আৰু শেষ হোৱাৰ লগে লগে মই জাষ্ট এটা ষ্টেটাছ এটা দিছিলোঁ মোবাইলত যেতিয়া মোবাইলৰ ষ্টেটাছ দিলোঁ মোৰ দুখৰ সমভাগী হোৱা মানুহৰ সংখ্যা তেনেই নগণ্য আঙুলি মূৰত গন্তি কৰিব পাৰি যি কি নহওক বাৰু মোৰ দুখনো কোনে ল'ব বাৰু তাৰ ভিতৰতে আমি অতি আনন্দিত আৰু সুখী হৈছোঁ এই বিপদৰ টোপোলাটো আগবঢ়াই ল'বলৈ তেওঁ সহযোগ কৰিবলৈ টোপোলাটো দাঙি ধৰিবৰ কাৰণে এনে এজন হৃদয়ৱান পুৰুষ আমাৰ মাজতে আমাৰ লগতে থাকে কিন্তু বিপদৰ সময়ত সহায় কৰা ব্যক্তিক এই এনেকুৱা সময়তে চিনি পোৱা যায় কোন প্ৰকৃত বন্ধু মই বাকীসকল নহয় বুলি ক'বলৈ নাযাওঁ বাৰু মই মোৰ গোটেই সমস্যাখিনি আপোনালোকক ক'ম আপোনালোকৰ বহুত লাভ হ'ব তাৰ আগতে মই চিনাকি কৰি দিছোঁ নমস্কাৰ এয়া আমাৰ একেবাৰে পৰিচিত দুলীয়াজানৰ সামাজিক মাধ্যমত এদিনত মিলিয়ন ভিউজ পোৱা এখন পৰিচিত মুখ প্ৰণৱজিৎ বৰা ডাঙৰীয়া মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু তেওঁ প্ৰত্যেকটো ছেকেণ্ডত প্ৰত্যেকটো মুহূৰ্তত সাংবাদিক জীৱনৰ লগতে জড়িত তাতে ছ'চিয়েল মিডিয়াৰ এই গোটেই বিষয়টোত জড়িত 1 মিনিট সময়ো সাধাৰণতে খৰচ কৰিবলৈ দিগদাৰ হয় তেওঁ ক'লে যে সুশান্ত আপুনি আহক যে আমি আলোচনা কৰোঁ আপোনাৰ সমস্যাটো যাতে 10জন মানুহ উপকাৰ হ'ব আপোনাৰ সমস্যাটোৰ পৰা গতিকে আমি আহিলোঁ তেওঁৰ লগত যোগাযোগ কৰিম এতিয়া কথাটো আপোনাক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ ধন্যবাদ সুশান্ত ব্লগ গম পাইছে আমাৰ সমস্যাটো আৰু এইটো মুহূৰ্তত মোৰ অন্তৰৰ বেদনাটো বুজি পালে আপুনি মানুহ হিচাপে আমি আপোনাক একো দিব নোৱাৰোঁ কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ আজি এই মুহূৰ্তটোত আপুনি যে মোক মাতি আনিলে মই ভবা নাছিলোঁ কল্পনা কৰা নাছিলোঁ যে মোক মাতি আনিব কোনোবা মানুহে পৰামৰ্শ দি মোৰ চেনেলটো আগবাঢ়িবৰ কাৰণে কোনোবা এজন ব্যক্তি ওলাব সদায় আপোনাৰ লগতে আমি থাকোঁ প্ৰায় দেখোঁ চেনেলত দেখোঁ টিভিত দেখোঁ ক'ৰবাত দেখোঁ কিন্তু অন্তৰৰ যিখিনি ভাৱমূৰ্তি অন্তৰৰ যিখিনি কথা সেই কথাবোৰ কৰ্মৰ মাজেদিয়ে প্ৰকাশ পায় আৰু সেইটো আজি আপুনি প্ৰমাণ কৰি দিলে গতিকে গোটেই কথাখিনি মোৰ সমস্যাটো পৰাৰ লগে লগে আপুনি যেতিয়া আমাক মাতিলে এই সমস্যাটো উদ্ধাৰ কৰিবৰ কাৰণে গতিকে মই আহিলোঁ আৰু মোৰ উদ্দেশ্য এটাই আজি মই যিটো বিপদত মোৰ একদম ছ'চিয়েল মিডিয়াত বা অন কেমেৰা ক'ব নলগীয়া কথা প্ৰায় মোৰ 10,000 মান ছাবস্ক্ৰাইবাৰ হৈছে আৰু এনেকুৱা ধৰণৰ বেয়া ভিডিঅ' মই একো নকৰোঁ সকলোৱে জানে মই সুপ্ত প্ৰতিভা জাগ্ৰত কৰোৱা হওক তেনেকৈ ধৰণে শিশুসকলক লৈ কিবাকিবি বা সমাজত প্ৰতিষ্ঠিত ব্যক্তিসকলৰ পৰা আলোচনা কৰি ইণ্টাৰভিউ এটা ল'লোঁ বা সকলোকে গুৰুত্ব দিয়া হওক মেট্ৰিক পাছ কৰা হায়াৰ ছেকেণ্ডেৰী পাছ কৰা বা সমাজত কিবাকিবি ক্ষেত্ৰত তেওঁলোক জিলিকি উঠিবৰ কাৰণে তেওঁলোকক আমি আগুৱাই নিয়া এইখিনিয়ে মোৰ আছিলে কণ্টেণ্ট কিন্তু তাৰ মাজতো যে ইউটিউবে বা ফেচবুক পেজেই হওক তেওঁলোকে কেনেকৈনো অবজাৰ্ভ কৰে আমাক কি কাৰণে মোক আঁতৰাই দিবলগীয়া হঠাৎ ডিলিট হৈ গ'ল মোৰ চেনেলটো এই গোটেই কথাখিনি বাস্তৱ পৃথিৱীখনৰ কথা জনাব লাগিব আমি 10জনক সেইকাৰণে আপোনাৰ ওচৰলৈ আহিলোঁ অকণমান আগবঢ়াওক কথা প্ৰথমতে আপোনাৰ যিটো দুখৰ কথা দুখৰ যিটো খবৰ আমি পাইছোঁ আমাৰ যিটো প্ৰণৱজিৎ বৰা ব্লগ পৰিয়ালৰ তৰফৰ পৰা আপোনালৈ সমবেদনা জ্ঞাপন কৰিছোঁ আৰু লগতে উৎসাহিত কৰিবৰ কাৰণে আপোনাক মাতি অনা হৈছে আপুনি কেতিয়াও দুখ নকৰিব বা আপুনি এনেই বহি নাথাকিব কাৰণ এটা চেনেল গ্ৰ' কৰিবলৈ হ'লে কিমান তাত ত্যাগ কৰিব লাগে সেইখিনি কথা কৈ শেষ কৰিব নোৱাৰোঁ প্ৰথম কথা দ্বিতীয় কথা আজিৰ দিনত কোনোবা এটা চেনেল আগবাঢ়িবলৈ হ'লে
না তেওঁলোকে ফ'ল' কৰিবলৈ ভাল পায় বা ছাবস্ক্ৰাইব কৰিবলৈ ভাল পায়, খুব কষ্ট। তাতে আপোনাৰ 10,000 আপোনাৰ ছাবস্ক্ৰাইবাৰ থকা চেনেল এটা হঠাৎ আপোনাৰ হাতৰ পৰা হেৰাই গৈছে। আৰু যিদিনাখনে মই আপোনাৰ ফেচবুকত পোষ্টটো পাইছিলোঁ, পোষ্টটো পোৱাৰ পিছতে মই আপোনাৰ লগত যোগাযোগ কৰি আছিলোঁ, কিন্তু আপোনাৰ প্ৰথম যিটো 98 নাম্বাৰটো নাছিল। আকৌ পিছত মই বিভিন্ন জনৰ পৰা খবৰ লৈ পেলাই আপোনাৰ 86 নাম্বাৰটোত মই আপোনাক ফোন কৰিলোঁ। তাৰপৰা আপোনাক ক'লোঁ, মই যি 2 দিন ব্যস্ত আছিলোঁ, তাৰ কাৰণে আপোনাক ক'লোঁ আপুনি ইয়ালৈ আহক আৰু চাওঁ বস্তুটো কি কৰিব পাৰি। প্ৰথম কথা হ'ল কি, আপুনি যথেষ্ট সমাজৰ কাৰণে কাম কৰি আছে, আমি দেখি আছোঁ। সমাজৰ যিসকল প্ৰতিভাসমূহক বিকশিত কৰাৰ ক্ষেত্ৰত আপোনাৰ যথেষ্ট অৰিহণা আছে আৰু আপোনাক অভিনন্দন জ্ঞাপন কৰিছোঁ। প্ৰথম কথা হ'ল কি, আপোনাক অন কেমেৰাই কেইটামান কথা কওঁ। আপোনাক কেইটামান ভুল হ'ল, যিকেইটা ভুলৰ কাৰণে আপোনাৰ চেনেলটো হেক হৈছে বুলি মই ঠিক নকওঁ, কাৰণ যিহেতু মেইলটো আপুনি ঘূৰাই পালে। আপোনাক চাগে মোৰো ইমান অভিজ্ঞ নহয়, কিন্তু মোৰ মানে অভিজ্ঞতাৰ পৰা মই কওঁ, আপোনাৰ চাগে কমিউনিটি কিবা আপোনাক গাইডলাইন ভাইলেঞ্চ কৰাৰ কাৰণে হয়তো কিবা ইউটিউবে কিবা কৰিছে। আমি ইউটিউবৰ ক্ষেত্ৰত কিছুমান বস্তু, যিখিনি মই সীমিত জ্ঞানে জানো, কিছুমান বস্তু আমি অকণমান লক্ষ্য কৰিব লাগে। প্ৰথম কথা, এই তেজ দেখুৱাটো কিবা ক্ষেত্ৰত আমি কিবা ৰক্ত কোনো ক্ষেত্ৰত আমি দেখাব নোৱাৰোঁ, বা উইপন্স যিবিলাক আমাৰ অস্ত্ৰ, কটাৰী হওক, কেঁচি হওক, এনেধৰণৰ আমি সামগ্ৰী দেখাব নোৱাৰোঁ। কিন্তু মই আপোনাৰ কেইটামান ভিডিঅ' চাইছিলোঁ যে আপুনি অপাৰেশ্যন থিয়েটাৰৰ 3টামান ভিডিঅ' আপুনি দিছিল। তাত তেজো আছিল, অপাৰেশ্যন কৰি থকা আছিল। খুব সাহসেৰে আপুনি ভিডিঅ'কেইটা কৰিছিল। সেইকেইটা ভিডিঅ' ৰেকৰ্ডিং কৰিবলৈ কিন্তু যথেষ্ট সাহস লাগিব, কাৰণ মই নিজৰ ক্ষেত্ৰত এখন বেজি ল'বলৈ মোৰ ভয় লাগে। কিন্তু আপুনি সেই অস্ত্ৰোপচাৰটো আপুনি ৰেকৰ্ডিং কৰিছে, আপোনাৰ সেইখিনি সাহস আছে, সাহসেৰে আপুনি কৰিছে। কিন্তু সেইখিনি বস্তু আপোনাৰ কমিউনিটি গাইডলাইনৰ মানে আপুনি ভাইলেশ্যন কৰা হৈছে, যাৰ কাৰণে ইউটিউবে আপোনাক হয়তো মেইল দিছিল, আপুনি চেক নকৰিলে। ভিডিঅ'টো ডিলিট কৰি দিয়াহেঁতেন সেই মুহূৰ্তত আপোনাৰ অসুবিধা নহ'লহেঁতেন, আপুনি চাগে মেইল চেক নকৰিলে। কিন্তু কওঁ যে যিসকল ছ'চিয়েল মিডিয়াৰ লোক আছে, আপোনালোকে মেইলটোত বেছি গুৰুত্ব দিব। মানে আপোনাৰ কিবা কিবি ক্ষেত্ৰত আপোনাৰ কিবা ভাইলেঞ্চ কৰিছে, কিবা হৈছে, আপোনাৰ মেইলত আপুনি লগে লগে গম পাই যাব। আপুনি সেইটো সদায় মেইলটো ৰাতিপুৱা শুই উঠিয়ে এবাৰ ফ'ল' কৰিব। দ্বিতীয় কথা, আমি কেতিয়াও জুই দেখাব নোৱাৰোঁ। আজিকালি নতুন নিয়ম কৰিছে, ফেচবুকতো আজিকালি ৰবটে চায়, ইউটিউবো ঠিক তেনেকৈ আপডেট হৈছে। আমি কেতিয়াও জুই দেখাব নোৱাৰোঁ। বাট অগ্নিকাণ্ড এটা হৈছে, আমি জুই দেখাব নোৱাৰোঁ। দ্বিতীয় কথা, আমি সৰু ল'ৰা ছোৱালী আছে, সৰু ল'ৰা ছোৱালীক সুদা গা থাকে যে, তেনেকুৱা আমি দেখাব নোৱাৰোঁ। ছেক্সুৱেল কণ্টেণ্ট আমি একো দিব নোৱাৰোঁ। বহুত ধৰণৰ নিয়ম আছে, আপুনি অকণমান অধ্যয়ন কৰিলে বস্তুটো পাব। যিহেতু এইখিনি কথা ময়ো নাজানো, কাৰণ মোকো শিকাই দিয়া মানুহ নাই। নিজে নিজে কৰি পেলাই কৰা, কাৰণ মোৰ প্ৰফেশ্যনটোৱে বেলেগ। মই যিখিনি সময় আজৰি সময় পাওঁ, সেইখিনি সময়ত মই চেষ্টা কৰি আছোঁ যাতে আপোনাৰ নিচিনাকৈ যে 10জন শিশুক বা 10জন উঠি অহা প্ৰজন্মক আগুৱাই নিব পাৰোঁ নেকি, তাৰ কাৰণে মই চেষ্টা কৰিছোঁ। আপোনাৰ কথা সেইখিনিয়ে ক'লোঁ। বাকী নতুনকৈ তেখেতে এটা চেনেল খুলিছে, সুশান্ত ব্লগ, একেটা নামতে খুলিছে। মই আশা কৰিম মোৰ যিসকল পৰিয়ালৰ সদস্য আছে তেখেতক মৰম দিব, আৰু এই যে আপোনালোকৰ অঞ্চলৰ ক্ষুপ্ত যিসকল প্ৰতিভা আছে বা যিসকল পিছপৰি থকা ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকক বিকশিত কৰাৰ ক্ষেত্ৰত কিন্তু সুশান্ত দা কোনদিন কৃপণালি কৰা নাই, আৰু আশা কৰিছোঁ ভৱিষ্যতে আপুনি কৃপণালি নকৰিব। আৰু এটা কথা আপোনাক কওঁ, যিটো কণ্টেণ্ট আপুনি লৈ কাম কৰি আছে, ছাবজেক্ট চেঞ্জ নকৰিব। আপুনি একেটা ছাবজেক্টতে কাম কৰি যাওক, আৰু আমাৰ পৰিয়ালৰ তৰফৰ পৰা আপোনালৈ শুভকামনা জ্ঞাপন কৰিছোঁ। অশেষ ধন্যবাদ। তাৰ মাজতে মই এটা কথা আৰু জানি ল'ব বিচাৰিছোঁ যে ধৰি লওক চেনেলটো মোৰ গ্ৰ' হৈ আছে, সেইদিনা প্ৰায় 10:30, 11টালৈকে যেতিয়া চলি আছে ইউটিউব চাইছোঁ মই। বেছিকৈ দিনত চাব নোৱাৰোঁ, বা ল'ৰা হোৱাৰ পিছতে সাধাৰণতে মোবাইলটো চাওঁ। ল'ৰা থাকোঁতে মোবাইলটো ইমান নুচোঁ মানে। সি হোৱাৰ পিছত 11টা, 11:30 মানত মই অকণমান সময় মোবাইল চাইছোঁ, তেতিয়া দেখিছোঁ অ'কে আছে। ৰাতিপুৱা দেখিছোঁ মোবাইলটো হেৰি হৈ গ'ল। তাৰপিছত যেতিয়া মোবাইলটো নাইকিয়া হৈ গ'ল, কিন্তু তেতিয়া আমাৰ মেইলটোও নাইকিয়া হৈ গৈছিলে। কিন্তু তেতিয়া প্লে' ষ্ট'ৰ নোখোলা হৈ গ'ল, গুগল চাৰ্চ কৰিছোঁ, এইবোৰ খুলিব নোৱাৰা হৈ গ'ল। আৰু লগে লগে ইউটিউবটো চাৰ্চ কৰিলে একোৱেই নাইকিয়া হৈ থাকিলে, তাত মাত্ৰ কিবা দি পেজ ডাজ নট কিবা এটা বুলি লিখা থাকে। এনেকৈ ধৰণে এটা কথা আহিছে। আৰু আমি আটাইতকৈ ডাঙৰ কথা কি, তাত যিটো ডাবল হেৰি কৰা হয়, এইটো কি বুলি কোৱা হয়, টু ষ্টেপ ভেৰিফিকেশ্যন, যিটো ইভেন সেইটোও কৰা আছে। তাৰপিছত গোটেইখিনি কৰা হ'ল, নাইকিয়া হ'ল, কোনোফালেদি একো উপায় পোৱা নাই। যেতিয়া উপায় নোপোৱা হৈ গ'লোঁ,
গাটো ঘামি গৈছে আৰু কেনেকুৱা লাগিছে ইমান কষ্ট কৰি হয়, হয়, আৰু কণ্টেণ্টবোৰতো এনেই ধৰি লওক কিবা এটা কৰি বনোৱা নহওক গাড়ী লৈ বহুত যাওঁ কষ্ট, কিলোমিটাৰ বহুত কষ্ট। কিলোমিটাৰ যাওঁ যোৰহাট গুচি যাওঁ শিৱসাগৰ গুচি যাওঁ এইবোৰ এটা এটা কণ্টেণ্ট বনাবৰ কাৰণে ইমানখিনি কৰাৰ পিছত নাইকিয়া হৈ গ'ল কেনেকুৱা লাগিছে আৰু মুখখনত ধৰা পৰি গৈছে মই লুকুৱাবলৈ চেষ্টা কৰিছোঁ যিমান পাৰিছোঁ ঘৰত মানে মানুহবোৰে মোৰ মুখখন ধৰা নপৰক বিশেষকৈ ল'ৰা বা শ্ৰীমতী বা মা এই তিনিটা বস্তু বুলিয়ে কৈছোঁ আৰু তিনিজন ব্যক্তিয়ে যদি কেনেবাকৈ মোৰ মনটো বেয়া দেখে ডেফিনেটলি তেওঁলোক ডাউন হৈ যাব সুধিব। সেইকাৰণে কি কয় মই মুখখন ভাল কৰিবলৈ চেষ্টা কৰিছোঁ জোৰে হাঁহিবলৈ চেষ্টা কৰিছোঁ খাবলৈ চেষ্টা কৰিছোঁ কাৰণ কষ্ট হৈছে ন বহুত কষ্ট কৰিছিলোঁ মানে তাৰপিছত তেওঁলোকে মোৰ মুখত ধৰা পৰি গৈ কি হৈছে তুমি কেলৈ এনেকৈ আছা মনটো কেলৈ মেৰাইছা আৰু মই এইটোও দেখুওৱা নাই যে বিশেষকৈ ল'ৰা সৰু হৈ আছে সি তাৰ আগত মই মোবাইলটো যে এনেকুৱা হৈ গ'ল কাৰণে আমুক তামুক এইবোৰ দেখুৱাব নোৱাৰোঁ অলপ নিজকে তাগৰত দেখাব লাগিব ন একো নাই হৈছে জীৱনত হ'বই আৰু দিয়া অলপ নিজক মানে হেৰি কৰিব লাগিব তাৰপিছত অৱশেষত 2-3 মানৰ মূৰত জিমেইলটো উদ্ধাৰ হ'ল মেইল কৰালোঁ টুইট কৰাৰ পিছত জিমেইলটো উদ্ধাৰ হ'ল জিমেইলটো উদ্ধাৰ হ'লত ভাবিলোঁ যে 99% চাগে চেনেলটো ঘূৰি আহিব তাৰপিছত অৱশ্যে মই দুই এজনে যোগাযোগ কৰিছে ফোন চোন কৰিছে মেছেজ দিছে তেওঁলোকে কি হ'ব কি নকৰিব বিভিন্নজনৰ ঢেৰ কথা শুনিবলৈওতো ভয় লাগে কাৰণ বিভিন্ন কথা শুনোতে বিপদত পৰি যাম মই লাষ্টত সেইকাৰণে প্ৰত্যেকৰ পৰামৰ্শখিনি লৈছোঁ কিন্তু সিদ্ধান্ত একো এতিয়ালৈকে লোৱা নাই অৱশেষত জিমেইলটো যেতিয়া উদ্ধাৰ হ'ল জিমেইলটো উদ্ধাৰ হোৱাৰ পিছত চেষ্টা কৰিলোঁ তাৰপিছত প্ৰায় 4-5 দিনমানৰ পিছত আকৌ এটা মেইল আহিলে ইউটিউবৰ ফালৰ পৰা যে এইটো ঘূৰাই নাপাব কমিউনিটি গাইডলাইনত হেৰি হৈছে বুলি ক'লে এটেক্ট হৈছে মানে ভাল আপুনি কোৱাটোৱে হয় একেবাৰে এইটো একদম চূড়ান্ত সত্য আপুনি কোৱাটোৱে হ'ল তাৰপিছত আৰু আটাইতকৈ ডাঙৰ কথা মই এইটোৱে কওঁ যে আজি মই ভুগিছোঁ সন্মানীয় ৰাইজ আজি মই ভুগিছোঁ আজি মোৰ 5 পৰা 10 লাখ টকা গৈছে মই একদম সাধাৰণ পৰিয়ালৰ মানুহ মই একেবাৰে ইমান টকা পইচা থকা মানুহ নহয় এই পইচাটো যে মই বহুত কষ্ট কৰি আৰু মোৰ মানে কি আচলতে কি ইউটিউব কৈ টকা এগাল ঘটি কিবা কৰা নহয় মোৰ মনটো আছিলে সমাজৰ কিবা এটা কাম কৰি যাতে প্ৰতিষ্ঠিত হ'ব পাৰোঁ সমাজক যাতে কিবা এটা দিব পাৰোঁ সমাজখনে যাতে মোৰ পৰা কিবা এটা লাভ পায় আৰু যিমানখিনি ভিডিঅ' বনাওঁ সাধাৰণতে এনেকুৱাবিলাক ইতিবাচক বাৰ্তাবিলাককে দিয়া হয় শিশুবিলাকক টানি অনা হয় ল'ৰা ছোৱালীবিলাকক টানি অনা হয় আৰু তেওঁলোকে অকণমান যদি ক'ৰবাত উন্নতি কৰে তাকে অকণ বহাই পেলাই জুই জ্বলাই পেলাই ওপৰলৈ দিয়া নিচিনা তেওঁলোকে আৰু অকণমান উৎসাহ প্ৰেৰণা দিয়ে সেইবোৰে মোৰ উদ্দেশ্য আছিলে কিন্তু কমিউনিটি গাইডলাইন বোলা বস্তুটো প্ৰত্যেকজন ছ'চিয়েল মিডিয়াত থকা ব্যক্তিয়ে জনাটো উচিত আমাৰ প্ৰণৱজিৎ ডাঙৰীয়াই ক'লে তেখেতে যিকেইটা কথা ক'লে খুব সুন্দৰ কথা কৈছে আপুনি কোৱা প্ৰত্যেকটো কথাই মই মানি লৈছোঁ আৰু সেই কথাকেইটা মই কৰিছিলোঁ সেই চাৰ্জাৰীকেইটা দেখুওৱা হ'ল আৰু মাজতে আৰু কেইটামান দেখা হ'ল এই হাত নাইকিয়া দুজনমান মানুহ মই সেইবোৰ দেখুৱাই দিলোঁ মাজতে আৰু এটা কওঁ আপুনি কোনো ৰোগীক দেখাব নোৱাৰিব কোনোবা এজন মানুহ ছ'চিয়েল মিডিয়াত ধৰক হেৰি হৈ আছে তেখেত দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছে আমি ছ'চিয়েল মিডিয়াত দেখুৱাত অকণমান বাধা আছে গতিকে বহুত বহুত ধন্যবাদ গতিকে কথাখিনি আপোনালোক ক'লোঁ আৰু মোৰ উদ্দেশ্য আছিলে এইটোৱে যে নতুন চেনেলটো আপোনালোকে আঁকোৱালি ল'বৰ কাৰণে সুশান্ত ব্লগ চেনেলটো আৰু মই আপোনালোককতো কমেই মোকতো মোৰ ইমান ফেচ ভেলু নাইকিয়া মানুহ মোকতো ইমান চিনি নাপায় কিন্তু প্ৰণৱজিৎ বৰা ডাঙৰীয়াকতো মিলিয়ন মানুহে চিনি পায় সন্মানীয় ব্যক্তি দুলীয়াজনত আৰু এখন হৃদয়ৱান ব্যক্তি না মই এইটো নেদেখাজনে অংগ কৰিব নেদেখাজনৰ ওচৰত হিচাপ থাকিব আপোনাক আজি মোৰ কাৰণে ভাল কৰিছে মই আপোনাক কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ স্বাভাৱিক কথা কিন্তু নেদেখাজনৰ ওচৰতো আপোনাৰ লিষ্টত থাকিব আজি মোৰ যিটো বিপদ আপুনি মোক মাতি আনি যিকণ মোক সহযোগিতা কৰিছে গতিকে মোৰ উদ্দেশ্যও আছে যে আগন্তুক যিটো চেনেল মই আপগ্ৰেড কৰিব পাৰোঁ আৰু মই যিসকল ভিউৱাৰ্ছে চাই আছে তেওঁলোকক এটা কথা কওঁ মা আৰু ল'ৰাটো আৰু শ্ৰীমতী বিশেষকৈ পৰিয়ালটো আৰু মোৰ দেউতা নাই তেওঁলোকে মানে মুখকেইখন এতিয়া মই চাব নোৱাৰা অৱস্থা হৈ আছে বিশ্বাস কৰক একো নাই এইটো আপোনাৰ কাৰণ মই ইমান ডাঙৰ পৰিয়ালৰ মানুহ নহয় পইচা পাতি ইমান থকা নহয় দোকান এখন আছে চলি আছোঁ তেনেকুৱা টাইপৰ সাধাৰণভাৱে চলি থকা মানুহ আজি মোৰ তেওঁলোকৰ বিশ্বাস কৰক সৰু ল'ৰাটোৱে যেতিয়া সুধি থাকে পাপা হেৰি তোমাৰ চেনেলটো কিবা হৈছে নি বাৰু পাপা হৈছে নি বাৰু কাৰণ সাক্ষাৎকাৰবোৰ চাই থাকে সাধাৰণতে ইণ্টাৰভিউবিলাক চাই থাকে প্ৰত্যেক দিনা নাই হোৱা কিবা এটা এনেকুৱাবোৰ কথা চব বডি লেংগুৱেজত ধৰা পৰি যায় ফেচ মুখখন দেখা লগে ল'ৰা ছোৱালী মানুহ বুজি পায় ন গতিকে সেইখিনিৰ কাৰণে আপোনাৰ ওচৰলৈ আহিলোঁ আপুনি ৰাইজক কৈ দিয়ক আৰু হ'ব ইমানেই কথা নহয় এইখিনি এটা কওঁ ইমান মিলিয়ন কথা নাই মই যিখিনি সময়ত আজৰি সময় পাওঁ সেইখিনি সময়তহে কৰোঁ প্ৰথম কথা আপোনালোকলৈ এটা বিনম্ৰ অনুৰোধ সুশান্ত দাক আপোনালোকে যিদৰে আগতে আঁকোৱালি লৈছিল তেনেধৰণে আপোনালোকে মৰম দিব আঁকোৱালি ল'ব আৰু মাজতে এটা কথা কওঁ আমি ছ'চিয়েল মিডিয়াটো এতিয়া বৰ্তমান বহুত চেঞ্চিটিভ হয় আপুনি বহুত কথা আপুনি মানে 10 বাৰ ভাবিব লাগিব এবাৰ কথা কোৱাৰ আগত ভাবিব লাগিব
আৰু মাজতে আপুনি ক'লে মোক সহায় কৰা কথাখিনি ক'লে, মই কওঁ আমি কৰ্ম কৰি যাব লাগে, কৰ্মৰ ফলটো আমি এদিন পাম। আৰু আপুনি সদায় ৰাইজৰ স্বাৰ্থত, ৰাইজৰ পক্ষত আপুনি থাকি কাম কৰক। আপুনি কি কৰি আছে কি নাই কৰা আপুনি সেইখিনি বিশ্লেষণ কৰিব নালাগে, ৰাইজে কৰিব, নেদেখাজনে কৰিব। দ্বিতীয় কথা, আমি এই জনমত কি কৰ্ম কৰিলোঁ, সেই কৰ্মখিনিহে আমাৰ মানে জোখমাখ হ'ব। আপুনি এই জনমত কিমান সম্পত্তি গঢ়িলে, কিমান আপোনাৰ আত্মীয় কুটুম আপুনি সৃষ্টি কৰিলে, সেইখিনি কিন্তু শেষৰ সময়ত হিচাপ নহয়, কৰ্মৰ ফলটোহে হিচাপ হ'ব। আপুনি মৃত্যুৰ সময়ত, মৃত্যুৰ পিছত আপুনি কিন্তু এই জীৱনৰ পৰা কৰ্মফলখিনিয়ে নিব পাৰিব অহা জন্মৰ কাৰণে। অন্য আপুনি একোৱেই নিব নোৱাৰে। না আপুনি সম্পত্তি নিব পাৰিব, লগত আত্মীয় নিব পাৰিব, আৰু তাতোতকৈ ডাঙৰ কথা, এতিয়াতো সকলোৰে এটা কথা যে মোবাইলটো নহ'লে জীৱনটো আমি একোৱে কৰিব নোৱাৰোঁ। আপুনি শেষৰ সময়ত আপোনাৰ অতি মৰমৰ মোবাইলটো আপুনি নিব নোৱাৰিব। সেইকাৰণে জীৱনত এনে কিছুমান কাম কৰক যিবিলাক কামে আপোনাক অন্তত কৰ্মফলটোৱে আপোনাক ভৱিষ্যত জীৱনত আহিবলগীয়া আপোনাৰ অহা জনমত যাতে আপোনাৰ কৰ্মৰ ফলটো যাতে ভাল হয় তাৰ কাৰণে চিন্তা কৰক। এইটো ছ'চিয়েল মিডিয়াত বহুত হিংসা-হিংসি থাকে, বহুত খেলিমেলি থাকে, কোনো কাকো সহায় নকৰে। ময়ো 4 মাহ ধৰি মোৰ মনিটাইজেশ্যনটো বন্ধ হৈ আছিলে। বহুতে সহায় কৰোঁ বুলি কয় কিন্তু বিশ্বাস নহয়, কোনেও নকৰে। নিজৰ ফালৰ পৰা যিখিনি পাৰোঁ কৰাৰ চেষ্টা কৰিলোঁ, আৰু আশা কৰিছোঁ সুশান্ত দা যাতে সামাজিক জীৱনৰ যি যাত্ৰা অটুট থাকক, দুগুণ উৎসাহে আপুনি কাম কৰক। মোক বেছি ভাল লাগিছে আপুনি যে মন মাৰি দিয়া নাই, আপুনি যে আকৌ দুগুণ উৎসাহে আগবাঢ়ি আহিছে। আপুনি আগবাঢ়ি যাওক। আমাৰ পৰিয়ালৰ যিসকল সদস্য আছে সকলোৱে ককাইদেউক আপোনালোকে ছাপোৰ্ট কৰিব, আৰু ইমানেই আৰু এইখিনি কথা। অশেষ ধন্যবাদ। আৰু পুনৰবাৰ আজি আপুনি এই বহুমূলীয়া সময়কণ আমাক দি মোৰ লগতে হাজাৰজনক শিকাৰু তেওঁলোককো আগবঢ়ালে যিকেইটা পৰামৰ্শ দি, তাৰ কাৰণে চিৰকৃতজ্ঞ হৈ ৰ'ম। ধন্যবাদ।